লক্ষ্য @কেৰিয়াৰ কম্পাছ অনুষ্ঠানটি আগবঢ়াইছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। সৰুতে আমি লিখিছিলোঁ এইম ইন লাইফ। কোনোবাই যদি লিখিছিলে শিক্ষক হ'ম, কোনোবাই লিখিছিলে ইঞ্জিনিয়াৰ হ'ম বা কোনোবাই লিখিছিলে ডক্টৰ হ'ম। কিন্তু সময়ৰ লগে লগে এতিয়া সলনি হৈছে কেৰিয়াৰৰ ধাৰণা। এতিয়া এটা চৰকাৰী চাকৰি মানেই ভাল কেৰিয়াৰ নহয়। উদ্যোগিতা, ষ্টাৰ্টআপ, ফ্ৰীলান্সিং বা ব্যক্তিগত খণ্ডতো এতিয়া দেখিবলৈ পোৱা যায় ভাল কেৰিয়াৰ। আজি আমি বিশেষভাৱে আলোকপাত কৰিম কেৰিয়াৰ সন্দৰ্ভত। আমি আজি কথা পাতিম আমি কিদৰে এটা ভাল কেৰিয়াৰ নিৰ্বাচন কৰি ল'ব পাৰোঁ। আমাৰ যোগ্যতা আগ্ৰহ অনুসৰি আমি কেৰিয়াৰৰ কোনটো পথ ল'ম, কাৰ পৰা আমি গাইডেন্স ল'ম, এই সকলোবোৰ দিশ সামৰি DD অসমে আৰম্ভ কৰিছোঁ এটা বিশেষ অনুষ্ঠান লক্ষ্য @কেৰিয়াৰ কম্পাছ। অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় যাৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু আমাৰ সৈতে উপস্থিত আছে সেই বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক। আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ছাৰ প্ৰণৱ শইকীয়া ছাৰ। লগতে আমাৰ মাজত উপস্থিত আছে ডক্টৰ ৰিদীপদেৱ চৌধুৰী, তেখেত হৈছে দিন অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক। লগতে আমাৰ মাজত উপস্থিত আছে কেৰিয়াৰ কাউন্সিলাৰ, আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অশুতোষ শৰ্মা। আমি বিশেষভাৱে আমি যিহেতু দৰ্শকসকলক জনাইছোঁ আজি আমি কেৰিয়াৰৰ ওপৰত কথা পাতিম। মই প্ৰথমে ছাৰ কে হেণ্ডিক বুলি ক'লে বহু প্ৰশ্নৰ উদয় হয় মনত। কাৰণ কিহৰ কাৰণে ধৰক এখন যি বিশ্ববিদ্যালয় সেয়া গুৱাহাটী বিশ্ববিদ্যালয় ধৰে ৰেগুলাৰ বিশ্ববিদ্যালয় এখনৰ পাছত কিহৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এখন মুক্ত বিশ্ববিদ্যালয় নিৰ্বাচন কৰিব। মই প্ৰথমে শইকীয়া ছাৰ আপোনালৈ প্ৰশ্নটো এৰিছোঁ। হয়, ধন্যবাদ আপোনাৰ প্ৰশ্নৰ কাৰণে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এখন ব্যতিক্ৰমী বিশ্ববিদ্যালয় আপুনি সঠিকভাৱে উপস্থাপন কৰিছে। ই ব্যতিক্ৰমী এই কাৰণেই কাৰণ আমাৰ যিবোৰ নিয়মীয়া বিশ্ববিদ্যালয় আছে তাতে যিহেতু তাতে নামভৰ্তিৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকে, তাতে অংশগ্ৰহণ কৰা শিক্ষাৰ্থীৰ বয়সৰ কথা থাকে। গতিকে সকলোৰে বাবে উচ্চ শিক্ষা প্ৰদান কৰাটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে আমি মুক্ত আৰু দূৰৱৰ্তী, এই যিটো মুক্ত শব্দ এইটো হৈছে এটা দৰ্শন। এই দৰ্শনটোৱে এইটো বিশ্বাস কৰে যে শিক্ষা যিহেতু অপৰিহাৰ্য ব্যক্তিৰ বিকাশৰ বাবে, সেইকাৰণে শিক্ষা সকলোৰে বাবে সুনিশ্চিত হোৱা উচিত। আৰু এই নিশ্চয়তা দিবৰ কাৰণেই মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে, যাতে ব্যক্তিয়ে যি স্থানতে থাকে তেওঁ যাতে কোনো ভৌগোলিক তেখেতৰ অৱস্থিতিৰ বাবে বা ওচৰত সা সুবিধা নথকাৰ কাৰণে যাতে শিক্ষাৰ দৰে অপৰিহাৰ্য জীৱনৰ এটা অংগৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। তাৰ কাৰণে আমি এই মুক্ত যিটো দৰ্শন অৰ্থাৎ সকলোৰে বাবে শিক্ষা সুনিশ্চিত কৰাৰ যিটো সামাজিক দায়বদ্ধতা বা দেশৰ প্ৰয়োজনীয়তা, সেইটোক সুনিশ্চিত কৰিবলৈ দূৰৱৰ্তী মাধ্যমেৰে অৰ্থাৎ শিক্ষক আৰু শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ মাজত দূৰত্ব থাকিব, কিন্তু আমি এনেকুৱা পদ্ধতি বা এনেকুৱা কৌশল অৱলম্বন আমি পাঠদান প্ৰদান কৰিম যাতে প্ৰত্যেক ব্যক্তিয়েই নিজৰ নিজৰ স্থানতে থাকি নিজৰ যি শিক্ষাৰ যি স্পৃহা বা নিজৰ শিক্ষাৰ যোগেদি নিজক আগবঢ়াই নিয়াৰ যিটো তেওঁলোকৰ পথ সেইটো যাতে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিবলৈ পোৱা যায় বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত কোনবোৰ দিশৰ প্ৰতি গুৰুত্ব দিয়া বিশেষভাৱে প্ৰয়োজন? প্ৰথম কথাটো হ'ল তেওঁ নিজৰ যিটো কোৰ্ছেই নকৰক কিয়, যিটো প্ৰগ্ৰেম নিৰ্বাচনে নকৰক কিয়, সেইটোৰ লগত স্কিল কম্পনেণ্টটো তেওঁৰ থাকিব লাগিব। অকল এখন চাৰ্টিফিকেট বা ডিপ্ল'মা বা মাষ্টাৰ ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেট কৰাৰ পিছতো তেওঁৰ নিজস্ব স্কিল যদি নাথাকে যিকোনো ক্ষেত্ৰতে তেওঁ আগুৱাব নোৱাৰে। 80% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীকো আমি দেখিছোঁ
তেওঁৰ দক্ষতাৰ অভাৱৰ কাৰণে এটা সৰু কাম কৰিব দিলেও তেওঁ সেই কামটো কৰিব নোৱাৰে আমি দেখিছোঁ তেনেকুৱা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যিটো বিষয় নিৰ্বাচন নকৰে কিয় তেওঁলোকে এটা বস্তু চাব লাগে যে কেৱল ডিগ্ৰী বা প্ৰমাণপত্ৰৰ কাৰণে তেওঁলোকে পঢ়াৰ সলনি সেইটোতো লাগিবই তাৰ উপৰি সেইটোৰ লগত জড়িত বিভিন্ন বিষয়ত তেওঁ যিহেতু তেওঁ এটা নিৰ্দিষ্ট লক্ষ্য লয় যে এইটো কৰাৰ পিছত মই এনেকুৱা জবত মই এপ্লাই কৰিম বা মোৰ তেওঁৰ নিজৰ এটা লক্ষ্য থাকিব গতিকে সেই কম্পোনেণ্টটো খুব দৰকাৰ স্কিল বিশেষকৈ মই নিজেই ভাবোঁ এইটো যিকোনো ক্ষেত্ৰতে এইটো খুব দৰকাৰ হয় আপোনাৰ ওচৰলৈ আহিছোঁ আশুতোষ শৰ্মা ডাঙৰীয়া বিশেষভাৱে আপুনি কেৰিয়াৰ কাউন্সেলিঙৰ লগতে জড়িত হৈ থাকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ই কিয় মানে অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান সময়ত কেৰিয়াৰ চয়ন কৰোঁতে ট্ৰেডিশ্যনেলি এইটো দেখা যায় যে আমি মাৰ্কছ বেছড হেৰি কৰোঁ কিন্তু আজি কেৰিয়াৰ কাউন্সেলিঙৰ বহুত প্ৰয়োজন হৈছে কাৰণ আজি মই যদি নিজকে ক্লাছ 10 বা ক্লাছ 12ৰ ছাত্ৰ বা ছাত্ৰী বুলি ভাবোঁ বাই দ্য টাইম মই কৰ্মক্ষেত্ৰত যোগদান দিম অলমষ্ট 10-12 বছৰ গুচি যায় চ' 10-12 বছৰ পিছত কি ধৰণৰ কাম কি ধৰণৰ কেৰিয়াৰ্ছ এভেইলেবল হ'ব সেইটো জানা বিৰাট দৰকাৰ নম্বৰ 1 নম্বৰ 2 কষ্ট অফ এডুকেশ্যন বহুত বাঢ়ি গৈছে আজি আমি যদি ৰেগুলাৰ প্ৰগ্ৰাম চাওঁ প্ৰাইভেট ইউনিভাৰ্চিটিৰ 1.5 লাখ টকাৰ ওপৰতহে আছে সব মানে মিনিমাম 1.5 লাখ টকা খৰচ হয় যদি মেডিকেল বা ইঞ্জিনিয়াৰিং আমি চাওঁ ইট গোজ টু মানে অলমষ্ট 35, 45, 50 লাখ ৰুপিজ চ' কষ্ট অফ এডুকেশ্যন এটা বহুত ডাঙৰ বস্তু চ' সেই মানে ইনভেষ্টমেণ্ট য'ত আমি সঠিকভাৱে কৰিব পাৰোঁ সেইটো এটা ছেকেণ্ড হেৰি থাৰ্ড হ'ল যে যদি কেৰিয়াৰ আমি ৰং কেৰিয়াৰ যদি চুজ কৰোঁ তেতিয়া কি হ'ব আমাৰ কেৰিয়াৰ আমাৰ লাইফ অলমষ্ট 10-12 বছৰ পিছুৱাই যায় মানে উই গেট লেফ্ট আউট বাকীবোৰ ছাত্ৰ ছাত্ৰী আগুৱাই যাব আমি পিছ পৰি থাকিম চ' সেইটো এটা কনচাৰ্ণ আছে আৰু ইণ্ডিয়াত এইটো দেখা গৈছে যে আমাৰ কেৰিয়াৰ ছাকচেছ ইজ ডিপেণ্ডেণ্ট অন আদাৰ্ছ ক্ৰাইটেৰিয়া মানে কি মোৰ খুৰীৰ ল'ৰাই এইটো পঢ়িছে তই কিয় নপঢ়িলি বা এই সেই দেখিছানে কেনেকুৱা এতিয়া সেই চাকৰি পাই গ'ল তই কিয় কৰিব নোৱাৰিলি এইটো যেটো তুলনা কৰা যায় নহয় জানো সেই তুলনাটো মানে বহুতবাৰ কি হয় ডিপ্ৰেছনত পেলাই দিয়ে চ' সেইকাৰণে কেৰিয়াৰ কাউন্সেলিং কৰাটো বিৰাটেই দৰকাৰ আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে বহুকেইগৰাকী শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰা পোনে পোনে আমি প্ৰশ্ন ল'ম আৰু সেই প্ৰশ্নৰ উত্তৰ দিব আমাৰ কেৰিয়াৰ কাউন্সেলিঙৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ প্ৰশ্নৰ উত্তৰ দিব আমাৰ যিকেইগৰাকী অতিথি আছে তেওঁলোকেও যদি সুধিবলগীয়া কিবা প্ৰশ্ন আছে তেতিয়া তেওঁলোকে সময়ৰ লগে লগে সুধি যাব কিন্তু এইখিনিতে মই শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এইখিনিতে প্ৰশ্ন উদয় হয় যে এখন ৰেগুলাৰ বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেটৰ তুলনাত এখন মুক্ত বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেটখনৰ তুলনা যদি কৰিবলৈ যায় তেতিয়া তুলা চালনীত কোনখনৰ গধুৰ হ'ব এনেকুৱা ধৰণৰ কিছু প্ৰশ্নৰ উদয় হয় সেই কথাখিনি আপুনি কেনেদৰে ব্যাখ্যা কৰিব মই সেইটোৱে ক'ব বিচাৰিছিলোঁ যে আমাৰ এই বিশ্ববিদ্যালয়খনৰ যি ডিগ্ৰী ডিপ্ল'মা সেইখন আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে হওক দিল্লী বিশ্ববিদ্যালয়ে হওক হায়দৰাবাদ বিশ্ববিদ্যালয়ে হওক বা মাদ্ৰাজ বিশ্ববিদ্যালয়ে হওক তাৰ সমপৰ্যায়ৰ আৰু এই ডিগ্ৰী ডিপ্ল'মাসমূহ আমাৰ সকলো ক্ষেত্ৰতে নিযুক্তিৰ ক্ষেত্ৰত উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত প্ৰমোচনৰ ক্ষেত্ৰত সকলোতে প্ৰযোজ্য আৰু ইয়াৰ কাৰণে ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যনৰো নটিফিকেশ্যন আছে অসম চৰকাৰৰো নটিফিকেশ্যন আছে এতিয়া মানুহে এই আমাৰ যিটো ডিগ্ৰী ইয়াক অলপ দ্বিতীয় শ্ৰেণীৰ ডিগ্ৰী বুলি এই কাৰণেই ভাবে কাৰণ এখন ব্যতিক্ৰমী বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়ত শিক্ষণটো নিয়মীয়া বিশ্ববিদ্যালয়ৰ নিচিনাকৈ নোহোৱাৰ কাৰণে আমাৰ মানুহে ভাবে যে যিহেতু শিক্ষাৰ্থী শিক্ষানুষ্ঠানৰ মাজত সংযোগেই নহয় গতিকে ইয়াতে পোৱা ডিগ্ৰী ডিপ্ল'মা নিশ্চয় প্ৰথম শ্ৰেণীৰ কেতিয়াও হ'ব নোৱাৰে কিন্তু আজি একবিংশ শতিকাত তথ্য প্ৰযুক্তিয়ে আজি আমি আগৰ যি ধৰণৰ অধ্যয়ন বা আগৰ যি ধৰণৰ শিক্ষণ আছিল তাৰ বিপৰীতে আজি সম্পূৰ্ণ এটা বিপৰীতধৰ্মী ছবি আমি ইৰেছপেক্টিভ অফ ৰেগুলাৰ ইউনিভাৰ্চিটি বা ডিষ্টেন্স এডুকেশ্যনত দেখা পাইছোঁ সেইটো হৈছে দিছ ইজ দ্য এজ অফ ছেল্ফ লাৰ্ণিং আৰু আমি ছেল্ফ লাৰ্ণিং কিয় কৰিব পাৰোঁ কাৰণ আগতে জ্ঞান
সীমাবদ্ধ ৰূপত মানুহে এক্সেছ কৰিব পাৰিছিল আজি থ্যাংকস টু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি আজি জ্ঞান এটা কমন প্ৰপাৰ্টি ফৰ অল আপুনি ধনী দুখীয়া আপুনি সদিয়াত ঘৰ নে কাৰ্বি আংলঙত ঘৰ সেইটো আজি আৰু ডাঙৰ কথা নহয় যদি আপোনাৰ হাতত মোবাইল আছে যদি আপোনাৰ হাতত ইণ্টাৰনেট কানেক্টিভিটি আছে তেনেহ'লে নলেজৰ এই যিখন বিশাল পৃথিৱী এই নলেজৰ যিটো ভাণ্ডাৰ যিটো আজি নলেজৰ বিস্ফোৰণ হৈছে বুলি কৈছে তাত আপুনি আপোনাৰ ৰুচি আগ্ৰহ প্ৰয়োজন অনুসৰি আপুনি এক্সেছ কৰিব পাৰে গতিকে এই তথ্য প্ৰযুক্তিক আমি ব্যৱহাৰ কৰি অসমত ৩৪৪খন কলেজ বিশ্ববিদ্যালয়ক আমাৰ অধ্যয়ন কেন্দ্ৰ হিচাপে লৈ আমি গোটেই সমগ্ৰ অসমত আজিৰ তাৰিখত 2 লাখ শিক্ষাৰ্থীক আমি শিক্ষা প্ৰদান কৰি আছোঁ আমাৰ অধ্যয়ন কেন্দ্ৰ আছে যাতে শিক্ষাৰ্থীয়ে ফিজিক্যালি গৈ নিজৰ ওচৰৰ কলেজ বা বিশ্ববিদ্যালয়ত আমাৰ অধ্যয়ন কেন্দ্ৰত গৈ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে আমাৰ লাৰ্নিং মেনেজমেন্ট সিস্টেম আছে য'ত 24/7 শিক্ষাৰ্থীয়ে এক্সেছ কৰিব পাৰে আমাৰ ৱেবছাইটটো ইমান ইন্টাৰেক্টিভ তাতে আমাৰ SLM পোৱা যায় ইউটিউব ভিডিঅ' পোৱা যায় আমাৰ শিক্ষকৰ ইমেইল আইডি পোৱা যায় আমাৰ লাৰ্নাৰ সাপোৰ্ট এক্সিকিউটিভ আছে যাক টেলিফোনত আপুনি যিকোনো মুহূৰ্ততে পাব পাৰে তাৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়ত ৱাক ইন কাউন্সিলৰ দৰে ব্যৱস্থা আছে য'ত অসমৰ যিকোনো শিক্ষাৰ্থীয়ে যিকোনো মুহূৰ্ততে আমাৰ বিশ্ববিদ্যালয়ত আহি আমাৰ শিক্ষকৰ লগত পোনপটীয়াকৈ পৰামৰ্শ কৰিব পাৰে তাৰ উপৰিও যিটো আমাৰ LMS ই বিদ্যা বুলি যিটো LMS আছে তাতো আমাৰ ডিসকাশন ফৰাম আছে তাতে আমাৰ ভিডিঅ' আছে ই টেক্সট আছে গতিকে আপুনি আমাৰ শিক্ষাৰ্থী হিচাপে খেতি কৰি থাকোঁতেও আপুনি পঢ়ি থাকিব পাৰে গতিকে আমি এটা সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত টিচিং লাৰ্নিং কৰোঁ আচলতে আমাৰ বিশ্ববিদ্যালয়ত এক্সেপ্ট টিচিং লাৰ্নিং বাকি সকলো নীতি নিয়ম এডমিশন নামভৰ্তি বা আমাৰ যেটো কি কয় ফৰ্মেটিভ অ্যাসেসমেন্ট অৰ্থাৎ মাঝে মাঝে যিবোৰ পৰীক্ষা হয় আমাৰ যেটো সামেটিভ ইভ্যালুয়েশন যেটো আমি এনুৱেল এক্সাম বা সেমেষ্টাৰিন এক্সাম বুলি কওঁ এই প্ৰত্যেকটো কথাতেই আমাৰ নীতি নিয়ম সকলো ৰেগুলাৰ ইউনিভাৰ্সিটিৰ নিচিনাই কটকটীয়া মাত্ৰ আমাৰ এটা ফ্লেক্সিবিলিটি আছে যে আপুনি 24/7 যতে আছে লাৰ্নিং বাই ডুইং বুলি যেটো কয় আপুনি কামো কৰি থাকক নিজৰ জায়গাত আপুনি পঢ়িও থাকক আৰু আপুনি হেতু কৰি থাকিবৰ কাৰণে আপোনাক যিখিনি সা সুবিধা লাগে ফিজিক্যালি টেকনলজিক্যালি আমি সকলো ফালৰ পৰা প্ৰদান কৰিছো মই আপোনাৰ ওচৰলৈ আহিছো দিন অধ্যয়ন কেন্দ্ৰ ইয়াত কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম সমূহ আছে আমাৰ বিশ্ববিদ্যালয়ে ৭০টা বিষয়ত বৰ্তমান 70 আমাৰ সাবজেক্ট আমি প্ৰগ্ৰাম অফাৰ কৰি আছো আমাৰ 21টা বিষয় আছে আমাৰ পিজি প্ৰগ্ৰাম 13টা আছে আমাৰ ইউজি প্ৰগ্ৰাম আমাৰ 14টা আছে ডিপ্লোমা প্ৰগ্ৰাম আৰু 22টা সাৰ্টিফিকেট প্ৰগ্ৰাম টোটাল 70 বিশেষকৈ আমাৰ যিখিনি সাৰ্টিফিকেট প্ৰগ্ৰাম বা ডিপ্লোমা প্ৰগ্ৰাম সেইখিনিও লগতে আমাৰ ইউজি পিজি টো ডেফিনেটলি থাকিবই কাৰণ কেৰিয়াৰ বুলি ক'ব লগাৰ লগে লগে আমাৰ গতে থাকে MBA আছে আমাৰ মাষ্টাৰ অফ সায়েন্স ইন ইনফৰমেশ্যন টেকনলজি MSc IT আছে তাৰ উপৰি আমাৰ আপুনি কোৱা ধৰণে মই কৈছো যে আমাৰ ধৰক এতিয়া যোগা MN yoga প্ৰগ্ৰামটো আমি লঞ্চ কৰিছো তাৰ পিছত এইবাৰ আমি ৰিসেন্টলি আমি UGC ডিসটেন্স এডুকেশ্যন ব্যুৰোৰ পৰা আমি MSc কেমিষ্ট্ৰি MSc ফিজিক্স তাৰ পিছত মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স BSc ইন মেথমেটিক্স প্ৰগ্ৰামটো আমি লঞ্চ কৰিছো আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি কোৱা ধৰণে আমাৰ অলৰেডি আমাৰ BCA প্ৰগ্ৰাম বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন আছে আৰু সাৰ্টিফিকেট প্ৰগ্ৰাম আমি 5টা আমি এইবাৰ নতুনকৈ লঞ্চ কৰিছো এইটো প্ৰসংগত মই আপোনালোকক জনাও যে যেহেতু এতিয়া AI ৰ যুগ আৰ্টিফিশিয়াল ইন্টেলিজেন্স গতিকে AI আমি এতিয়াৰ পৰা শিকিব লাগিব ধনাত্মকভাৱে তাৰ ইউজটো এটা পজিটিভ ওয়েট হ'ব লাগিব নেগেটিভ ওয়েট কোৱা নাই গতিকে সেইখিনিৰ কাৰণে আমি এইবাৰ এটা পদক্ষেপ লৈছো যে 10+2 হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছতে যিকোনো ছাত্ৰ ছাত্ৰীয়ে এখন কনভেনশনাল ইউনিভাৰ্সিটিৰ ৰেগুলাৰ ষ্টুডেন্ট খিনিয়ে হোক বা কোনোবা বেলেগ এজন ইউটিউবাৰে হোক বা বেলেগ এজনে হোক সকলোৱে কৰিব পৰাৰ ধৰণৰ আমি 5টা আমি 2টা ডিপ্লোমা প্ৰগ্ৰাম ডিপ্লোমা ইন কম্পিউটাৰ সায়েন্স ডিপ্লোমা ইন আৰ্টিফিশিয়াল ইন্টেলিজেন্স তেনেকুৱা এটা খুলিছো আৰু 3টা আমি সাৰ্টিফিকেট প্ৰগ্ৰাম য'ত AI বস্তুখিনি গোটেইকেইটা প্ৰগ্ৰামতে আছে গতিকে হয় এখিনিতে আমি যেহেতু আমাৰ লগত কিছু ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছো মানে আমি আজিকালি দেখিছো যে বহুত প্ৰজন্মৰ মানে বহুত টাইপৰ জবছ ওলাইছে লাইক ডক্টৰ ইঞ্জিনিয়াৰ নহয় কিন্তু হেবোৰ জবৰ কাৰণে আমি কৰিলো কিন্তু অসমত হেবোৰ জব পোৱাকে হেবোৰ অপৰচুনিটি আছে নাই মানে মই ডক্টৰ ইঞ্জিনিয়াৰ পুলিচ নহয় পেনো বেলেগ কিবা এটা কৰিলো কিন্তু মই পঢ়িলো পঢ়াৰ পিছতে অসমত হেবোৰ অপৰচুনিটি পোৱা যায় নে নে আকৌ আমি বাহিৰত যাব লগা হ'ব এইটো প্ৰশ্ন আসলতে আমি সৰু থাকোতেও তো আছিল যে ইমান পঢ়ি আমি ইয়াত জব পাম নে নাই কেনেকুৱা হেৰি কিন্তু আজি সেই দিন নাই যেটো 20 বছৰ আগত বা 25 বছৰ আগত আছিল
আজি টেকন'লজি এনেকুৱাকৈ আহি গৈছে যে যদি মোৰ ছাৰে কোৱা নিচিনাকৈ যদি মোৰ শিকিব যদি মন থাকে মই যিকোনো জব কৰি পেলাই মানে জিঅ'গ্ৰাফিকেল লিমিটছ আজিকালি নাই মই এইটো নহয় যে মই অসমত হেৰি কৰিছোঁ অসমতে থাকিব লাগিব মই থ্ৰু টেকন'লজি মই য'তে ত'তে কাম কৰিব পাৰোঁ অসমতো এতিয়া বহুতবোৰ এনেকুৱা হেৰি আহিছে ফৰ এক্সাম্পল ড্ৰোন টেকন'লজি অল অভাৰ ইণ্ডিয়া এতিয়া ড্ৰোন টেকন'লজি বহুত মানে বিৰাট হেৰি হৈ আছে আৰু আমি এই কেইদিনমান আগত যে বানপানী হ'ল সেইটোত আমি এইটো গম পালোঁ যে যদি ড্ৰোন টেকন'লজি আমি ইউজ কৰোঁ তেতিয়া এই যিটো মানে ডিষ্ট্ৰাকশ্যন হ'ল লছ অফ লাইফ হ'ল এই গোটেইখিনি আমি মেবি উই কুড হেভ সেভড উই কুড হেভ গট দেম হেল্প আৰ্লিয়াৰ চ' এনেকুৱা বহুত জবছ আছে যিটোত আমি অসমত থাকিয়ে বহুত কৰিব পাৰোঁ মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ কে হেণ্ডিক ময়ো কৈ আজি মানে গৌৰৱ অনুভৱ কৰিছোঁ যে মই কে হেণ্ডিকৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ আজিৰ 3 মাহৰ আগতে সেই সময়ছোৱাত মই দেখিবলৈ পাইছিলোঁ এগৰাকী ছাত্ৰী হিচাপে আপুনি যিদৰে কৈছিলে ৰেগুলাৰ ইউনিভাৰ্চিটি আৰু এখন অ'পেন ইউনিভাৰ্চিটিৰ কোনো ধৰণৰ পাৰ্থক্য নাই সেই চাৰ্টিফিকেটৰ ক্ষেত্ৰত সেইটো মই অনুভৱ কৰিছোঁ কিন্তু তাৰ পিছতো কেতিয়াবা ধৰক পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীসকলে বিচাৰে যে কেইটামান ক্লাছ লাগে তেওঁলোকক কাউন্সেলিং কৰিবলৈ তেওঁলোকে বিচাৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে সেই সুবিধাটো আপোনালোকে কেনেদৰে উপলব্ধ কৰিছে হয় মই কৈছোঁৱেই যে আমাৰ বিশ্ববিদ্যালয়খন কেনেকৈ চলে আমাৰ হেডকোৱাৰ্টাৰ গুৱাহাটীত আছে আৰু এই গুৱাহাটীৰ হেডকোৱাৰ্টাৰতে গোটেই ৰিচোৰ্চখিনি নীতি নিয়ম ইয়াৰ গোটেই সঞ্চালনখিনি হয় তাৰপিছত আমাৰ যোৰহাট বঙাইগাঁও শিলচৰ লখিমপুৰত আমাৰ ৰিজনেল চেণ্টাৰ আছে তাত আমাৰ অফিচ আছে আমাৰ মানুহ আছে তাৰ উপৰিও অসমৰ 344খন কলেজ বিশ্ববিদ্যালয়ত আমাৰ ষ্টাডি চেণ্টাৰ আছে আৰু অসমৰ 30খন ডিষ্ট্ৰিক্ট জেইলত আমাৰ ষ্টাডি চেণ্টাৰ আছে আৰু এই জেইলৰ যিসকল আৱাসী তেখেতসকলক আমি সম্পূৰ্ণ বিনামূলীয়া শিক্ষা দিওঁ আৰু আপোনালোকে জানি আচৰিত হ'ব যে এই জেইলৰ পৰাই আমাৰ ছ'চিয়লজিত গ'ল্ড মেডেলো পাইছে আজি 2 বছৰমানৰ আগতে গতিকে আমি শিক্ষাক অসমৰ চুকে কোণে ন্যায় নহয় আনকি কাৰাগাৰৰ যিসকল আৱাসী তেখেতসকলৰ জীৱনৰ ট্ৰান্সফৰ্মেশ্যনৰ কাৰণেও আমি কাম কৰি আছোঁ এইখিনিতে মই এটা কথা কওঁ যে আমাৰ বিশ্ববিদ্যালয়ত আপুনিও হয়তো শিক্ষাৰ্থী আছিলে সফলভাৱে আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে আমাৰ বিশ্ববিদ্যালয়ৰ পৰা তাৰমানে আমাৰ বিশ্ববিদ্যালয় আৰু কেৰিয়াৰৰ লগত সম্পৰ্কটো মই ক'ব বিচাৰিছোঁ অসমৰ 56,000 শিক্ষকৰ চাকৰি নিয়মীয়া হোৱা নাছিল আৰু তেওঁলোকে 56,000 শিক্ষক যদি অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা পঢ়িবলৈ গুচি আহে 2 বছৰৰ কাৰণে তেনেহ'লে প্ৰাথমিক শিক্ষা বন্ধ হৈ যাব গতিকে আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক অসম চৰকাৰে এটা দায়িত্ব দিছিলে 56,000 শিক্ষক নিযুক্ত মানে 2 বছৰীয়া DLED ট্ৰেইনিং দিবৰ কাৰণে আমি 5 বছৰত সফলভাৱে এই শিক্ষকসকলক আমি ট্ৰেইনিং দিলোঁ আৰু তাৰ ফলত তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ল স্কুলৰে মই উদাহৰণ দিছোঁ অসমৰ বহু শিক্ষকে যি গ্ৰেজুৱেট আছিলে তেওঁলোকে নিজকে মাষ্টাৰ ডিগ্ৰী কৰিলে কৰাৰ পিছত তেওঁলোক এতিয়া প্ৰিন্সিপাল হৈ আছে আৰু আপোনাৰ স্কুলবোৰ এতিয়া আপুনি গম পাইছে মানে নাৰ্চাৰী টু 12 ইন্টিগ্ৰেটেড হৈছে এইখিনিতে আপোনালোকৰ যেটো লক্ষ্য আছিল সেই লক্ষ্যটো আপোনালোকে ফুলফিল কৰিলে নহয় জানো আমি এবাৰ ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ যাব বিচাৰিছো আপোনাৰ মতে কোনটো বেসিক set of skill sets বহুত important for the upcoming generation from the point of view of employment hetu hol communication skills so communication skills eta birate important heri karon interview korote basically communicate koribo pare ne nai hetu swa jay second heri hol jetia employment swa jay tetia hol hoy je situation to analyze koribo pare ne nai student ba candidate hetu swa jay so decision making hard skills and soft skills things like time management things like computer skills ebur khube important hoi jay for any student aru moi bhabu je Krishnakanta Handik State Open University eneko bahut programs ase jibure chhatro ba chatrir কৌশল ইমপ্ৰুভ কৰে সো মই সৰক হেতু এটা অলপ হেৰি কৰিব কম যে what are the skills that can help আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আমাৰ পাঠ্যক্ৰমত দক্ষতা মানে বিকাশৰ কাৰণে আমি বহু ব্যৱস্থা লৈছোঁ আমাৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত আমি স্কিল এনহেন্সমেন্ট কোৰ্স বহুত দিছোঁ যোগা কম্পিউটাৰ স্কিলছ কমিউনিকেশ্যন স্কিলছ ল্যাঙ্গুৱেজ স্কিলছ এই যিখিনি কথা আপুনি ক'লে
সেইখিনি আমি তাত ইণ্টিগ্ৰেট কৰিছোঁ আমাৰ মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰামতো ভেলু এডেড কোৰ্চ দিছোঁ তাৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়ত যিবোৰ চাৰ্টিফিকেট ডিপ্ল'মা প্ৰগ্ৰাম আছে সেইবোৰ বেছিভাগেই প্ৰফেশ্যনেল এণ্ড ভকেশ্যনেল স্কিল বেছড তাৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়ে নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল এডুকেশ্যন এণ্ড ট্ৰেইনিং যিটো আমাৰ এপেক্স বডি ভাৰতবৰ্ষৰ যি স্কিল ৰিকগনিশ্যন দিয়ে গোটেই উত্তৰ পূব ভাৰতৰ ভিতৰত আমাকেই মাত্ৰ এৱাৰ্ডিং বডি আৰু এছেছমেণ্ট বডি হিচাপে ৰিকগনাইজ কৰিছে আৰু তাৰ অধীনত আমি ইতিমধ্যে সোলাৰ পেনেল ইনষ্টলেশ্যন বুলি এটা কোৰ্চ এতিয়া আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ তাৰপিছত জেৰিয়াট্ৰিক কেয়াৰ অৰ্থাৎ বৃদ্ধ বয়সৰ মানুহক কেনেকৈ কেয়াৰ কৰিব লাগে তাৰ কাৰণে এটা প্ৰফেশ্যনেল কোৰ্চ আমি ডেভেলপ কৰি আছোঁ তাৰপিছত টুৰিজিমৰ ওপৰত কোৰ্চ আমি ক্ৰমান্বয়ে এইখিনিৰ ওপৰত কৰি আহিম বৰ্তমান সময়ত চাকৰিৰ যোগ্যতা মানুহে ধৰক এটা ছাত্ৰ এগৰাকীয়ে এটা স্কিল ডেভেলপমেণ্টৰ লগত জড়িত যিকোনো এটা বিষয় তেওঁ নিৰ্বাচন কৰি ল'লে তাৰপিছত সেই চাকৰিৰ যোগ্যতাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে গুৰুত্ব দিব লাগে স্কিল মই দুটা বিষয়তে কওঁ প্ৰথম কথাটো হ'ল কম্পিউটাৰ স্কিল মাষ্ট 2 নম্বৰটো অলৰেডি আমাৰ কৈছে যে কমিউনিকেশ্যন স্কিলটো মাষ্ট যিকোনো ক্ষেত্ৰতে কমিউনিকেশ্যনটো লাগিবই থাৰ্ডটো লাগিব এতিয়া এআই স্কিল লাগিবই 2 বছৰ 3 বছৰ পিছত খুব একেবাৰে কম্পালচৰি টাইপৰ হৈ যাব কাৰণ কিয় বিভিন্ন জবৰ ক্ষেত্ৰত আপুনি যেতিয়া কাম কৰিব যাব কম সময়ত আপুনি কেনে কামটো কৰিব পাৰে মই কৈছোৱেই ধনাত্মক প্ৰয়োগটো কৈছোঁ মই ঋণাত্মক প্ৰয়োগটোৰ কথা কোৱা নাই ধনাত্মকভাৱে এটা কাম যদি আপুনি যিকোনো কাম এটা অৰ্গেনাইজেশ্যন যিকোনো কামতে আপোনাৰ পাৰ্চনেল কাম এটা দেখক আপোনাৰ যদি এদিন লাগে সেই কামটো যদি আপুনি 10 মিনিটত কৰিব পাৰে আপুনি ধনাত্মকভাৱে কৰিব পাৰে তেতিয়াহ'লে সেইটো এআই আৰু সেইটো গোটেই ৱৰ্ল্ডত প্ৰচলিত হৈ আছে আমাৰ অসমৰো ছাত্ৰ ছাত্ৰীসকলে এআই স্কিল তেওঁলোকৰ নিজৰ গঢ় লোৱাটো উচিত আৰু সেইকাৰণে কৈছোঁ আমি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আমি অলৰেডি আমাৰ এডমিশ্যন চলি আছে আমাৰ জুলাইৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে 31 আগষ্টলৈকে আমাৰ এজ পাৰ UGCৰ যিটো নটিফিকেশ্যন আমাৰ চলি আছে গোটেইখিনি গতিকে তাৰ লগত এইটো আমি একেলগে আমি এই নতুন স্কিল অৰিয়েণ্টেড আমি ডিপ্ল'মা চাৰ্টিফিকেট এআই ৰিলেটেড আমি লঞ্চ কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ ছাৰ মোৰ প্ৰশ্নটো হৈছে যে যিহেতু আজিৰ দিনত আমাৰ আগত ইমানবোৰ কেৰিয়াৰ অপশ্যনছ আছে আমি কেনেকৈ ডিচাইড কৰিম কোনটো আমাৰ কাৰণে ৰাইট হয় আজি আমাৰ তাত 225 career clusters আছে within 20 career 20 career clusters আছে 225 career paths আছে so 225 career pathৰ পৰা এজনৰ কাৰণে কোনটো বেষ্ট অপশ্যন হ'ব সেইটো বিচাৰিব লাগিলে you have to go for a proper assessment স্যাৰ আৰু এটা প্ৰশ্ন আছিল এইটো হোটেল ইণ্ডাষ্ট্ৰীৰে ছাৰ মানে হোটেল ইণ্ডাষ্ট্ৰী জব কৰি থকাৰ সময়ত ছাৰ কিছুমান মানুহে কয় ন হি ইজ জাষ্ট এ ৱেটাৰ এনেকৈ ভাল ব্যৱহাৰ নকৰে এওঁলোকক আপুনি কি বুলি ক'ব বিচাৰিব ছাৰ It's a good question কিন্তু this may not be the forum for answering that এইটোত মই এই হেৰিত মই উত্তৰ দিব নোৱাৰিম কিন্তু যিটো মই দেখিছোঁ মানে যুৱ প্ৰজন্মৰ যিটো এটা উৎসাহ আছে ফৰ হোটেল ইণ্ডাষ্ট্ৰী আই উড ডেফিনেটলি লাইক টু ৰিকমেণ্ড যে কৃষ্ণকান্ত ষ্টেট ওপেন ইউনিভাৰ্চিটিয়ে যদি কিছুমান যদি হোটেল মেনেজমেণ্ট বা হস্পিটেলিটি ৰিলেটেড কোৰ্চেছ যদি হেৰি কৰে ইট উইল একচুৱেলি হেল্প উত্তৰাখণ্ড ষ্টেট ওপেন ইউনিভাৰ্চিটিয়ে হোম ষ্টেৰ ওপৰত এটা কোৰ্চ দি আছে আৰু সেই কোৰ্চটো আমি আমাৰ ইয়াত আমাৰ কণ্টেক্সত এপ্ৰপ্ৰিয়েটলি মানে ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে আমি কথা পাতি আছোঁ আপোনালোকৰ অনাগত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিছোঁ এই মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ পৰা লাহে লাহে আমাৰ বিশ্ববিদ্যালয়খনক আজিৰ প্ৰেক্ষাপটত টেকন'লজিৰ যি আজিৰ এডভান্সমেণ্ট তাৰ লগত মিলাই আমি সম্পূৰ্ণ এখন ডিজিটেল ইউনিভাৰ্চিটি বা অনলাইন ইউনিভাৰ্চিটিলৈ আমি নিজকে ট্ৰান্সফৰ্ম কৰিব বিচাৰিছোঁ আমাৰ বিশ্ববিদ্যালয়ে বাৰী উন্নয়ন বুলি এটা অতি অভিনৱ কোৰ্চ এতিয়া আগষ্ট মাহত উন্মোচন কৰিছে সেইটো কেনেকুৱা ধৰণৰ সেই কোৰ্চটো এনেকুৱা আমাৰ অসমৰ প্ৰত্যেক ঘৰ মানুহতে বাৰী আছে হয়তো সেই বাৰীখন কাৰোবাৰ আধা বিঘা মাটি কাৰোবাৰ 1 বিঘা কাৰোবাৰ 1.5 বিঘা এই বাৰীবোৰৰ পৰা যে আমি এই বাৰীখনক যে আজি বিজ্ঞানসন্মতভাৱে আমি এই বাৰীখন ব্যৱহাৰ কৰি আমি ইনকাম কৰিব পাৰোঁ আৰু আপুনি আচৰিত হ'ব এটা ছাৰ্ভে হৈছিলে সেই ছাৰ্ভেত দেখা গৈছে এখন 1.5 বিঘা মাটিৰ বাৰীৰ পৰা এখন ঘৰৰ মানুহে 8,000 পৰা 15,000 টকা ইনকাম কৰে কেনেকৈ কাৰণ আমি যিবোৰ বস্তু খাওঁ এই যিবোৰ কনজামশ্যন কৰোঁ সেইবোৰতো ইনকাম আদাৰৱাইজ আপুনি মাৰ্কেটৰ পৰা কিনিব লাগিলেহেঁতেন অৰ্থাৎ আমাৰ বাৰীখন কেনেকৈ আমি মাল্টি লেয়াৰ মাল্টি পাৰপাছ কৰিব পাৰোঁ আৰু আজিৰ তাৰিখৰ যিবোৰ টেকন'লজি বা ন' হাউ ইউজ কৰি আমি টেকন'লজি যিবোৰ আমি কওঁ যে এইটো আমাৰ হেৰি শাক পাচলি অৰ্গেনিক জৈৱিক এই যিবোৰ কথা
যিবোৰৰ প্ৰতি আজি মানুহৰ খুব আগ্ৰহ বাঢ়িছে এই কোৰ্সটো আমি 3 মহীয়া কোৰ্স আমি এইটো সকলোৰে বাবে দিছো আৰু আজি আমাৰ আসাম ষ্টেট লাইভলিহুড মিছনৰ লগত মিছন ডাইৰেক্টৰৰ লগত আমাৰ এটা প্ৰেজেন্টেশনো হৈ গৈছে আমি তেওঁলোকৰ লগত যুটীয়াভাৱে এই কোৰ্সটো আগবঢ়োৱাৰ এটা প্ৰচেষ্টা হাতত লৈছো এই 3 মহীয়া কোৰ্সটো যিকোনো মানুহে ঘৰৰ পৰাই শিকিব পাৰিব আৰু 10 দিনীয়া এটা ইয়াতে হেণ্ডছন অৰ্থাৎ প্ৰেক্টিকেল থাকিব যিটো আমি তেওঁলোকৰ যি স্থানত আছে তাতে আমাৰ মিছনৰ যিবোৰ আমাৰ সা সুবিধা আছে আৰু আমাৰ ষ্টাডি চেণ্টাৰ আছে তাত আমি দিব বিচাৰিছো আমাৰ ৰাণী কেম্পাছতো আমি বিশেষভাৱে তৈয়াৰ কৰিছো এটা এগ্ৰো ইকোলজিকেল চেণ্টাৰ য'ত আমাৰ যিকোনো আগ্ৰহী মানুহে আহি নিজৰ বাৰীখনক কেনেকৈ প্ৰডাক্টিভ কৰিব পাৰে বা সেলফ এমপ্লয়মেন্টৰ ক্ষেত্ৰত এন্টাৰপ্ৰেনিয়ৰশ্বিপৰ ক্ষেত্ৰত কেনেকৈ ইউজ কৰিব পাৰে কাৰণ এইখিনি বিজ্ঞানসন্মত জ্ঞান নথকাৰ কাৰণে নিজৰ ঘৰত এখন বাৰী থাকাৰ পিছতো আমাৰ শ শ ল'ৰা ছোৱালীয়ে দক্ষিণ ভাৰতত গৈ 8000 10000 টকাৰ কাৰণে অত্যন্ত কঠিন জীৱন কটাব লগা হৈছে অথচ ইয়াতে এটা স্বাৱলম্বী জীৱন সন্মান সহকাৰে জীয়াই থকাৰ এটা সুবিধা আছে গতিকে স্কিলিং আপ স্কিলিং ৰিস্কিলিং এই তিনিওটা সম্ভৱ কেৱল আমাৰ বিশ্ববিদ্যালয়ৰ যোগেদি কাৰণ আপুনি আমাৰ বিশ্ববিদ্যালয়ত 24/7 এনি টাইম এনিৱেৰ থ্ৰু এনি ডিভাইচ ফ্ৰম এনিৱেৰ ইউ কেন লাৰ্ণ এণ্ড ইউ কেন প্ৰস্পাৰ হয় আমাৰ বিশ্ববিদ্যালয়ৰ যিকোনো কথা জানিবৰ কাৰণে আমাৰ যিটো ৱেবছাইট আছে www.kkhsou.ac.in তাতে ক্লিক কৰিলে আপুনি সকলো ইনফৰমেশ্যন পাব তাতে আমাৰ ডেডিকেটেড ফোন নাম্বাৰ আছে তেওঁলোকৰ পৰা গাইডেন্স পাব তাৰ উপৰিও আমাৰ এডমিশ্যন ল'বৰ কাৰণে আপুনি ক'তো যাব নালাগে আপোনাৰ ঘৰৰ পৰাই 10 মিনিট সময়তে আপুনি আমাৰ লগত এডমিশ্যন কৰিব পাৰে আৰু আমাৰ এডমিশ্যন সম্পূৰ্ণ অনলাইন আমাৰ কোনো ফিজিক্যাল মানি ট্ৰানজেকশ্যন নহয় আপুনি ঘৰৰ পৰাই সকলোখিনি পাব আৰু আপুনি এডমিশ্যন কৰাৰ 15 দিনৰ ভিতৰত আপোনাৰ পাঠ্যপুথি আপোনাৰ ঘৰত গৈ পাবগৈ তাৰ পিছত আপুনি পঢ়া শুনা কৰিব পাৰিব আৰু এই পঢ়া শুনা মই কৈছোৱে ওচৰৰ আপোনাৰ স্থানীয় কলেজখনৰ যোগেদি আমাৰ ইউনিভাৰ্চিটিৰ যিমানবোৰ ডিজিটেল সাৰ্ভিস আছে তাৰ যোগেদি আমাৰ শিক্ষকৰ অনলাইন ক্লাছৰ যোগেদি বা আমাৰ বিভিন্ন যিবোৰ ব্যৱস্থা আছে ব্যৱস্থাবোৰৰ যোগেদি ল'ব পাৰিব আৰু আমাৰ বিশ্ববিদ্যালয় এটা বিশেষত্ব হ'ল এটা সেমেষ্টাৰত আপুনি এবাৰ পইচা দিয়াৰ পিছত তাৰ পৰীক্ষা তাৰ ৰিজাল্ট তাৰ কাউন্সেলিং আৰু কোটো বেলেগ পইচা দিব নালাগে মাত্ৰ ওৱান টাইম পেমেন্ট আপোনাৰ সম্পূৰ্ণ সেমেষ্টাৰৰ দায়িত্ব আমাৰ আৰু এই পেমেন্টটো অত্যন্ত সীমিত আমাৰ যি 4 ইয়াৰ ইউজি প্ৰগ্ৰাম মাত্ৰ 3500 টকাৰ ভিতৰত আমাৰ মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম 6000 টকাত গতিকে আপুনি আপোনাৰ ঘৰতেই থাকি নিজৰ কৰ্মত প্ৰবৃত্ত হৈ আপুনি ইন সাৰ্ভিস হ'ব পাৰে আপুনি গৃহিণী হ'ব পাৰে আপুনি ব্যৱসায়ী হ'ব পাৰে আপুনি টেম্পু চালক হ'ব পাৰে বাট ইউ কেন ড্ৰিম বিগাৰ থ্ৰু আৱাৰ ইউনিভাৰ্চিটি আৰু এনেকুৱা বহু উদাহৰণ আছে অসমৰে বহু আইএছ অফিচাৰে আমাৰ বিশ্ববিদ্যালয় পাঠ্যক্ৰমত নামভৰ্তি কৰিছে যোৱা 2 বছৰত আমাৰ বিশ্ববিদ্যালয়ৰ পৰা 200তকৈ অধিক শিক্ষাৰ্থীয়ে নেট পৰীক্ষা পাছ কৰিছে জেআৰএফ ক্ৰেক কৰিছে সিভিল সাৰ্ভিস পৰীক্ষা আমাৰ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ক্লিয়াৰ কৰিছে এডিআৰই এক্সাম পাছ কৰিছে টেট এক্সাম পাছ কৰিছে এনেকুৱা দেধাৰ উদাহৰণ আপুনি পাব যি আমাৰ বিশ্ববিদ্যালয় নোহোৱা হলে তেওঁলোকে সেই সুবিধা কোনোদিন নাপালেহেঁতেন আমাৰ বিশ্ববিদ্যালয়ত 24/7 এনি টাইম এনিৱেৰ থ্ৰু এনি ডিভাইচ ফ্ৰম এনিৱেৰ ইউ কেন লাৰ্ণ এণ্ড ইউ কেন প্ৰস্পাৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা প্ৰশ্ন জানিব বিচাৰিছো কেকে হেণ্ডিকত আমাৰ ডুৱেল ডিগ্ৰী কৰিব পৰা যোৱাকে কিবা এনেকুৱা আছে নেকি এইটো হ'ল আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশনে এখন নটিফিকেশ্যন 2023 চনত দিছে যে আজিৰ তাৰিখত এজন শিক্ষাৰ্থীয়ে একে সময়তে দুটা ডিগ্ৰী গ্ৰহণ কৰিব পাৰে যেটো আগতে নাছিল আৰু এই দুটা ডিগ্ৰী কিয় ক'লে মানে আজিৰ যুগটো হৈছে মাল্টি স্কিলিংৰ যুগ আৰু আজিৰ যুগটো কয় মাল্টি ডিসিপ্লিনাৰী যুগ অৰ্থাৎ আজিৰ যুগত আপুনি কোনোবা এটা ব্যৱস্থাত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হলে মাল্টি স্কিলিংৰ দৰকাৰ সেই কাৰণে কেৱল আমাৰ ট্ৰেডিশনাল যেটো কথা এটা সময়ত এটা ডিগ্ৰী হেতু আজিৰ সময়ত আৰু মানে অচল হৈ গৈছে সেই কাৰণে ইউজিচিয়ে কৈছে যে এজন শিক্ষাৰ্থীয়ে একে সময়তে এটা ডিগ্ৰী বা দুটা ডিগ্ৰীও একেলগে কৰি থাকিব পাৰে একেলগে এটা ডিগ্ৰী বা এটা সাৰ্টিফিকেটো কৰি থাকিব পাৰে বা এটা ডিগ্ৰী এটা ডিপ্লোমা কৰি থাকিব পাৰে একেলগে দুটা মাষ্টাৰ ডিগ্ৰী কৰি থাকিব পাৰে কিন্তু এটা কথা হ'ল আপুনি দুটা ডিগ্ৰী একেলগে কেনেকৈ কৰিব সেই কাৰণে আমাৰ বিশ্ববিদ্যালয় হৈছে একমাত্ৰ মাধ্যম য'ত অসমৰ যিকোনো শিক্ষাৰ্থীয়ে কলেজতে পঢ়ি থকা হোক বিশ্ববিদ্যালয়তে পঢ়ি থকা হোক নিজকে মাল্টি স্কিলিং কৰিবলৈ হলে বা নিজকে এজন মাল্টি ডিসিপ্লিনাৰী মানুহ কৰিবলৈ হলে
একেলগে আমাৰ বিশ্ববিদ্যালয়ত থকা যিবোৰ কোৰ্চ আছে তেখেতসকলে পেৰেলেলি কৰিব পাৰে। সময় শেষ হ'বৰ হ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষভাৱে কে হেণ্ডিকৰ বহু কথা আজি আমিও জানিব পাৰিলোঁ আমাৰ দৰ্শকসকলে জানিব পাৰিলে ইয়াৰ জৰিয়তে আপোনালোক উপকৃত হৈছে ইয়াকে কৈ আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ। লক্ষ্য@কেৰিয়াৰ কম্পাছ অনুষ্ঠানটি আগবঢ়ালে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।